তেজপুৰত দিন দুপৰতে 12.5 কেজি ওজনৰ কাছ উদ্ধাৰ। আজি দিনৰ ভাগতে ঘৰৰ পৰা চুবুৰী নিবাসী সীমা বাউৰীৰ বাৰীৰ পাছফালে থকা এটা সৰু পুখুৰীৰ পৰা ওলাই অহা এটা কাছ দেখা পায়। অসম চৰকাৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন সৰ্প বান্ধৱ সৌৰভ বৰকটকীক ফোন কৰি খবৰ দিয়াত তেওঁ ঘটনাস্থলীত উপস্থিত হৈ কাছটো উদ্ধাৰ কৰি আনি শোণিতপুৰ জিলাৰ তেজপুৰ চিত্ৰলেখা উদ্যানৰ পুখুৰীত মুকলি কৰি দিয়ে। কাছটোৰ ওজন 12 কেজি 500 গ্ৰাম। উল্লেখযোগ্য যে বৰকটকীয়ে কাছটো পুখুৰীত মুকলি কৰাৰ আগতে এই কৰ্মত বৰকটকীয়ে সহযোগ কৰে প্ৰকৃতি গোটৰ সভাপতি টুটুমণি কলিতা, সম্পাদক মছিনুৰ ৰহমান আৰু পৰিৱেশ কৰ্মী বাপধন দাস এই কাৰ্যত উপস্থিত থাকে। সৰ্প বান্ধৱ সৌৰভ বৰকটকীয়ে কাছটো মুকলি কৰি সংবাদ মাধ্যমক কয়, কাছই হওক বা অন্যান্য বিপদাপন্ন জীৱই হওক, যদি জনসাধাৰণে প্ৰত্যক্ষ কৰে তেন্তে বন বিভাগ, আৰক্ষী বিভাগ বা কোনোবা অভিজ্ঞ বিশেষজ্ঞৰ দ্বাৰাহে উদ্ধাৰ কৰে যেন। তেওঁ লগতে কাছৰ সন্দৰ্ভত কয় যে শোণিতপুৰ জিলাৰ তেজপুৰকে আদি কৰি কেইবাটাও জলাহপৃষ্ঠত কাছৰ উপস্থিতি ধৰা পৰা পৰিলক্ষিত হৈছে। গতিকে ৰাইজে তেজপুৰৰ দাঁতিকাষৰীয়া অঞ্চলত কাছ দেখা পালে বৰকটকীলৈ যোগাযোগ কৰিবৰ বাবে ৰাইজক অনুৰোধ জনায়। এইটো 41 নম্বৰ কাছ চিত্ৰলেখা পুখুৰীত থাকিব। তাত থাকিলে আৰু ই নিৰাপদ। চাৰিওফালে বাউণ্ডাৰী আছে, পানী আহে গুচি যায় আৰু ভাল লাগিলে। আপোনালোকে বাচি থাকিলে ভাল লাগিলে, বহুত ভাল লাগিলে। আপোনালোকে ইমানখিনি তাপে আগৰ দিনত হোৱাটো এতিয়া এইটো তেজপুৰ ঘৰ পাছমিত মই পাইছিলোঁ 12 কেজি 500 ওজনৰ। আৰু মোক ফোন কৰিছিলে তেওঁলোকে, ঘৰৰ মানুহে গৃহস্থই ফোন কৰি কৈছে সৌৰভ দা আহক, কাছ এটা মস্ত কাছ এটা আমাৰ বাৰীৰ পিছফালে আছে, উদ্ধাৰ কৰিবলৈ। আৰু মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, কাৰণ এইটো সৰু কাছ নহয়, এইটো ডাঙৰ কাছ, 12 কেজি 500 মই জোখমাখ কৰিছোঁ। আৰু ধুনীয়াকৈ আনি ইয়াত মই চিত্ৰলেখা পুখুৰীত তাক মুকলি কৰি দিলোঁ আৰু ধুনীয়াকৈ গুচি গ'ল। আৰু চিত্ৰলেখা পুখুৰীত এইটো কাৰণে ভাল, ইয়াত সুৰক্ষিত আছে, পানীও চাফা, প্লাছ আপোনাৰ ইয়াৰ পৰা ওলাই যোৱা কোনো হেৰি নাই। সেইকাৰণে সকলোকে মোৰ অনুৰোধ, যদি কোনোবাই কাছ কেতিয়াবা পায় বা বিপদৰ পৰা জীৱ জন্তু পায় আমাক জনাওক, নহ'লে কাছ জাতীয় যদি এনেকুৱা জীৱ পায় এই পুখুৰীত ধুনীয়াকৈ আহি পেলাই আমি মুকলি কৰিব পাৰিম। ধন্যবাদ। তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ প্ৰতিবেদন, AIPL Live 24/7।